চিপাজাৰ নৱালীমূৰত উত্তপ্ত পৰিস্থিতি এটা পথ দুৰ্ঘটনাক লৈ সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ এখন কয়লা কঢ়িওৱা ট্ৰাকৰ দ্বাৰা সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা এই ট্ৰাকখনৰ খুন্দাত নিহত হৈছিল গফুৰ আলী নামৰ এজন লোক ঠেক পথত প্ৰৱেশ কৰি ইটা ভাটালৈ কয়লা কঢ়িয়াই আনিছিল 16 চকীয়া AA01 SC 0726 নম্বৰৰ ট্ৰাকখন ইয়াৰ পিছতে ৰাইজে মৃতদেহ সন্মুখত ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে ঘটনাস্থলীত উচ্চ পদস্থ আৰক্ষী দল উপস্থিত হৈছে ৰাইজে মৃত লোকক ক্ষতিপূৰণ দিয়াৰ দাবী কৰিছে বিন্দুখী মানুহজন ইফালে গৰু আনিব গৈছিল যাওঁতে এই ড্ৰাইভাৰজনে মদ খাই গাড়ী চলাইছে তেওঁ আৰু এই 16 চকীয়া ডাম্পাৰ চলা এই ৰাস্তা নহয় 18 চকীয়া ডাম্পাৰ চলা ৰাস্তা নহয় তেওঁলোকে ডাম্পাৰ মানে এখন ট্ৰাক গুৱাহাটী জানি ফাটাত আহিছিলে ফাটাত মাল উঠাব কয়লা লৈ আহিছিলে ইয়াৰ আগতে বহুত এনেকুৱা ঘটনা হৈছে এনেকুৱা ৰাস্তাত বহুত ঘটনা হৈছে ৰাইজৰ বহুত পিটিশ্যন কৰাৰ পিছতো তেওঁলোকে ওপৰ মহলক মেনেজ কৰি ইয়াত ৰাইজক বুঢ়া আঙুলি দেখুৱাই কাৰণে ইয়াত গাড়ী চলাই আছে বেআইনীভাৱে এই ভাটাটো ABA আৰু THR দুটা ভাটা মালিক এজন জৈনুল আৰু জাকিৰ হুছেইন মানুহজন থিতাতে মৰিছে এই ডেড বডি আব্দুল গফুৰ বয়স 60 হ'ব চাইকেল লৈ আহিছিল মই দেখা নাই তেওঁ চাইকেল লৈ আহি আছে হয় গৰু আনিব আৰু ৰাস্তাটো সৰু ইমান ডাঙৰ গাড়ী চলা ৰাস্তা নহয় এইটো আৰু ড্ৰাইভাৰৰ মুখত এতিয়াও আপোনালোকে চেণ্ট পাব দুৰ্গন্ধ পাব মদৰ বুজিছেনে এতিয়া আমাক যিটো ঘটনা হ'ল যিটো হ'ল এইটো আমি আৰু ঘূৰাই নাপাওঁ এইটো বৃহৎ ক্ষতি গোটেই মালিকে দুটা ভাটাৰ মালিকে আমাক বৃহৎ ক্ষতিপূৰণ দিব লাগিব বুজি পাইছেনে বৃহৎ ক্ষতিপূৰণ দিব লাগিব আৰু তেওঁলোক ইয়াত উপস্থিত হ'ব লাগে SP DC ছাৰ উপস্থিত হ'ব লাগে আৰু ডেড বডিটোৰ খুব ব্যৱস্থা কৰিব লাগে এইখিনি আৰু ডেড বডি ইয়াতে আছে পৰি আছে এতিয়া ৰাইজ মানে গেদাৰিং হৈছে কিন্তু কোনো উত্তেজনা পৰিস্থিতি কৰা নাই ড্ৰাইভাৰক মাৰা নাই গাড়ী একো অন্যায় কৰা নাই কিন্তু গেদাৰিং হাজাৰ বিজাৰ মানুহ গেদাৰিং হৈ গৈছে আপোনালোকে দেখিছে ওপৰ মহল লাগিব এতিয়া ন্যায় লাগে আৰু ভাটাটো এই ৰাস্তাটো গাড়ী পাই দেখো যে ডেড বডিটো ইয়াত পৰি আছে আৰু ড্ৰাইভাৰটো গাড়ীখন লৈ পলাই গৈছে তাত আমাৰ গাঁৱৰ ল'ৰাই দৌৰি যায় গাড়ীখন ধৰি পেলাই আমাৰ ল'ৰাবিলাকক চালোতো সিহঁতে তাৰ মুখখন খুঙি চাইছে তেতিয়া সি ড্ৰিংক কৰা অৱস্থাত আছে তেতিয়া ড্ৰাইভাৰজনক দুই এক থোপা মাৰা হৈছে মাৰিবই উত্তেজনাত এইটো স্বাভাৱিক এইটো কোনো ৰাখিব নোৱাৰে কিন্তু আমি ছেফ দিছোঁ তাৰপিছত প্ৰশাসন আহিছে প্ৰশাসনক আমি কৈছোঁ আমাক এটা সুবিচাৰ লাগে সুবিচাৰ অৰ্থাৎ এইজন মানুহে ঘৰখন ইনকাম কৰি গৈ আছিল হাজিৰাৰ মূৰত হাজিৰা আৰু চলিকেইটা সৰু এটা ল'ৰা ডাঙৰ আছে সি পঢ়ি আছে সেই গতিকে এইটো ৰাস্তাত যিটো উপদ্ৰৱ চলি আছে এই 10 চকীয়া 16 চকীয়া 18 চকীয়া গাড়ীৰ ওপৰত সেই গতিকে এই ৰাস্তাটোততো এই লোটটো নাটানেই কিন্তু আমি বাৰ তেওঁলোককো কোৱা হৈছে জনবসতিপূৰ্ণ এলেকা তাৰপিছত লাইনৰ তালৰ লাগি কেতিয়াবা ছিঙি যায় কেতিয়াবা লাইন ছিঙি যায় এনেকুৱা পৰিস্থিতি হৈ আছে তাৰপিছতো আমি তেওঁলোকক কোৱা হৈছে কিন্তু তেওঁলোকে আওকাণ দি আছে এতিয়া কথা হ'ল কি ডেড বডিটো ইয়াতে আছে ডেড বডিটো আমি উঠাব দিয়া নাই এটা কথাৰ কাৰণে ডেড বডিটো উঠালৈ গ'লে আমাৰ একো ডিচিশ্যন নহয় প্ৰশাসন আহিছে প্ৰশাসনেও এতিয়ালৈ একো ডিচিশ্যন লোৱা নাই আমিয়ে তেওঁলোকক কৈ আছোঁ তেওঁলোকক কৈছোঁ ওপৰ লেভেলক মাতক আমাক এটা ডিচিশ্যন লাগে ভাটাৰ মালিকক মাতক সুন্দৰ ডিচিশ্যন হ'ব তেওঁলোকক আহক মানুহে কাকো অন্যায় নকৰে ইয়াত যিমান সময় থাকিব সিমান উত্তেজনা হ'ব আৰু ৰাতি যিমান হৈ আহিব সিমানে মানুহ বেছি গেদাৰিং হ'ব তেওঁলোকে প্ৰশাসনক মই কৈছোঁ সোনকালকৈ আপোনালোকে কামটো কৰক ভাটাৰ মালিকক মাতক প্ৰশাসন ওপৰৰ ফালৰ পৰা মাতক আৰু মিডিয়াক মিনিষ্টাৰক মাতক তাৰমানে আমাক দুটা ভাটাৰ ভিতৰত কমচে কম 50 কৰি লাগিব